ক'ব মানে মইতো জাষ্ট এতিয়া আহিহে গম পাইছোঁ বজাৰলৈ আহি এনেকুৱা এটা ঘটনা হৈছে বুলি যেতিয়া মানুহৰ ভুঁই দেখিছোঁ। কিন্তু কি পৰিস্থিতিত কেনেকৈ হ'ল কেতিয়া হ'ল বিশেষকৈ এইটো ৰাতিয়ে হৈছে ঘটনাটো। কিন্তু তেওঁলোকে হয়তো ইয়াত ঘটনাটো সংঘটিত কৰিব নোৱাৰিলে সম্ভৱ, কিবা ইনফৰমেশ্যন পাই তেওঁলোক ইয়াৰ পৰা পলায়ন কৰিছে। কিন্তু যিটো ইয়াত গেছ কাটাৰ নেকি গেছ চিলিণ্ডাৰ লৈ আহিছে সেইটো এৰি থৈ গৈছে, প্লাছ ইয়াত এতিয়াও লিক হৈ আছে, গোন্ধ ওলাই আছে। হয়তো যিকোনো মুহূৰ্তত ইয়াত দুৰ্ঘটনাও সংঘটিত হ'ব পাৰে। গতিকে এতিয়া মই আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে মই আমাৰ কৰ্তৃপক্ষ বিশেষকৈ SBI কৰ্তৃপক্ষক মই আবেদন জনাওঁ যে তেওঁলোকে অতি সোনকালে আহি যাতে এইটোৰ ব্যৱস্থা লয়, লগতে গেছ চিলিণ্ডাৰটো ইয়াৰ পৰা আঁতৰাই দিয়ে যাতে ৰাইজৰ সুৰক্ষাৰ কাৰণে, আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ কাৰণে ইয়াত তেওঁলোকে ষ্টেট বেংকৰ ফালৰ পৰা চিকিউৰিটি ৰখাৰ ব্যৱস্থা কৰক। কাৰণ আজি চিকিউৰিটি নথকাৰ কাৰণেও এই ঘটনাটো সংঘটিত হ'ব পাৰে, কাৰণ ATMৰ কথা। গতিকে ইয়াত এজন সুৰক্ষা বাহিনীৰ লোক আমাৰ SBI বেংকৰ ফালৰ পৰা ইয়াত অতি শীঘ্ৰে এজন চিকিউৰিটি ৰখাৰ ব্যৱস্থা কৰিব লাগে, তাকে মোৰ SBI বেংকৰ কৰ্তৃপক্ষলৈ অনুৰোধ থাকিল। আচলতে আমি ৰাতিপুৱা মৰ্ণিঙত আহি পেলাই যেতিয়া আমি দোকান পোহাৰ খুলিলোঁ তেতিয়া প্ৰত্যক্ষভাৱে দেখিলোঁ ATMত গেছ চিলিণ্ডাৰ থকা আৰু কাটাৰ চাটাৰ যিসকল বস্তুসমূহ আছে ৱেল্ডাৰৰ যিখিনি হয় সা সামগ্ৰী চব লৈ আহিছে তেওঁলোকে চুৰ কৰিবলৈ। তেওঁলোকে দেখিছোঁ স্প্ৰেও লৈ আহিছে, CC কেমেৰাত যেনেকৈ প্ৰত্যক্ষভাৱে চাব নোৱাৰাৰ ব্যৱস্থা কৰি দিবলৈ তেওঁলোকে স্প্ৰে মাৰি দিয়ে। স্প্ৰে মাৰি পিনে তেওঁলোকে এই যেন কোনো ধৰা নপৰাকৈ তেওঁলোকে স্প্ৰে লৈ আহিছে, কাটিং মেচিন লৈ আহিছে চুৰ কৰিবলৈ। এতিয়া ভাবক ইমান টাউনৰ মাজতে যদি কাটিবলৈ ইমান সাহস পালে, তেতিয়াহ'লে আমাৰ প্ৰশাসনে এইটো পেট্ৰলিঙত সদায় মনোযোগ দি পিনে ৰাতি 2-3বাৰ পেট্ৰলিং দিব লাগে, কিয়নো এই ব্যৱস্থাৰ চৰকাৰী যি সা সামগ্ৰীৰ যদি ক্ষয়ক্ষতি হয় তাৰ আৰু পাব্লিকে যিখিনি ATMৰ পইচা উঠায় তাৰ সেইখিনি যদি তাৰ সুৰক্ষা নহয় তেতিয়াহ'লে আমাৰ পাব্লিকখিনি কেনেকৈ সুৰক্ষা হৈ থাকিব, মই সেইটো ভাবোঁ। আৰু 2 নম্বৰ টাউনৰ মাজত যদি তেওঁলোকে সাহস কৰিছে এই চুৰ কৰিবলৈ, তেতিয়াহ'লে যদি গাঁও ভৈয়ামত যদি ATM থাকে কি হ'ব ব্যৱস্থা আপোনালোকে ভাবক। সেইকাৰণে মই প্ৰশাসনক জনাইছোঁ যে আপোনালোকে ৰাতি চিলিণ্ডাৰ লিক কৰি আছে, আমি এতিয়া চুব নোৱাৰোঁ কিয়নো আমাৰ ইয়াত ফিংগাৰপ্ৰিণ্টৰ কথা আছে। সেইকাৰণে আমাক প্ৰশাসনৰ ফালৰ পৰা কৈছে যে আপোনালোকে নুচুব, ফিংগাৰপ্ৰিণ্টৰ সেইটো ল'ব পাৰে। আৰু SBIক আমি অৱগত কৰালোঁ, তেওঁলোকৰ কৰ্তৃপক্ষ আহি আছে আৰু আমাৰ IC সন্মানীয় ৰচন থাপা ডাঙৰীয়াক জনালোঁ, তেওঁ আহি আছে ইয়াৰ বস্তুসমূহ নিজৰ কাষ্টডিত ল'বলৈ। আৰু বিশেষভাৱে আমাৰ যিসকল আমাৰ চকীদাৰ আছে বজাৰৰ চকীদাৰ, তেওঁলোকক মই এতিয়া ফোন কৰিছিলোঁ যে তেওঁলোকে প্ৰত্যক্ষভাৱে দেখিছিলে নেকি। তেওঁলোকে এতিয়া আমাক কৈছে যে আমি এতিয়া প্ৰত্যক্ষভাৱে দেখা নাই, কিন্তু গেছ চিলিণ্ডাৰটো দেখিছোঁ ৰাতি, কিন্তু সেইটো ব্যৱস্থা মই লৈছোঁ। মই বজাৰ সভাপতি হৈ পিনে যে আপোনালোকে প্ৰত্যক্ষভাৱে দেখাৰ পিছতো আপোনালোকে পুলিচ থানাত ইনফৰ্ম কিয় নাই কৰোৱা, তাৰ বাবে এটা ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।